এই মুহূৰ্তত জানাইছো যে গুৰুত্বপূৰ্ণ খবৰ দুদিনৰ বাবে সাময়িকভাৱে বন্ধ পুৰণি শৰাইঘাটৰ দলং শৰাইঘাটৰ দলঙৰ কেইবাটাও স্থানত ফাটমেলা দেখিবলৈ পোৱা গৈছে এক আচলতে ভয়ংকৰ পৰিস্থিতি দুদিন ধৰি নতুন শৰাইঘাট দলঙেৰে চলাচল কৰা হ'ব যান-বাহনসমূহ জালুকবাৰীৰ পৰা আমিনগাঁওলৈ যান-জঁটৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে ৰেল বিভাগৰ লোকে মেৰামতিৰ কাম ইতিমধ্যে আৰম্ভ কৰিছে জানাইছো এই মুহূৰ্তৰ খবৰ শৰাইঘাটৰ পুৰণি দলঙেৰে এতিয়া যাতায়াত কিছুদিনৰ বাবে আচলতে বন্ধ কৰা হৈছে নতুন দলঙেৰে এতিয়া যাতায়াত অব্যাহত ৰাখিব পাৰিব জালুকবাৰীৰ পৰা আমিনগাঁওলৈ যান-জঁটৰ তীব্ৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু ৰেল বিভাগৰ লোকে এতিয়া মেৰামতিৰ কাম আৰম্ভ কৰিছে কি কব পুরানো ব্রিজখন বন্ধ করে দিয়া হয়েছে অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ সত্যৰ সন্ধানত অমৃত নিউজ